হেল্ল' গাইজ, আজি মই আহিছো জ্যোতিস্মিতাৰ ৰুমলে। এইটো মোৰ ৰুমলে গৈছিলে 1 বছৰমান হৈ গ'ল। তো এই মোক বহুত দিনৰ পৰা কৈ আছে মোৰ ৰুমলে আহিবা আহিবা, মই মানে সময়ে পোৱা নাই। তো আজি আহি গলো মই। এতিয়া জ্যোতিস্মিতা খানা বনোৱাত বিজি। জ্যোতিস্মিতা, তুমি কি বনাই আছা? মই বনাইছো আৰু কিবা এটা এনেকা আলহীক খুৱাবলে। আজিতো মোৰ মা বিগছে কৰি যাব যে মই আলহীক খুৱাইছো মানে। তো ভাল লাগিছে ন, যিয়ে নহওক। আৰু অনিতা হৈছে মোৰ গ্ৰেজুৱেশ্যনৰ লগৰ বান্ধৱী হয়। আৰু তাইৰ কথা কি ক'ম, আচলতে তাই গুৱাহাটীৰ আটাইতকৈ বিশ্বাসযোগ্য বন্ধু বুলি যে কয়, তাই হয় মোৰ। আৰু বহুত মৰমৰ হয়। তুমি মোক যিখিনি হেল্প কৰি দিছা মই সেইখিনি মানে কি জীৱনত নাপাওঁ বুলি কোৱা। কিবা হেল্প কৰিছো জ্যোতিস্মিতাক মই নাজানো। এয়াই কৈ আছে মোক। এই কৈ আছে আন্টিয়ে মানে কি, এই যেতিয়া মোৰ ৰুমলৈ গৈছিলে 1 বছৰ আগতে, তেতিয়া একো বনাবই নাজানিছিলে। এতিয়া বা কেনেকে বনোৱা শিকি গলে। মই আহি পাওঁতেতো চাহ তাহ বনাইছে, নিজেই বনাইছে, ভালে হৈছে বাৰু। এতিয়া খানা বনাই আছে, অকলে বনাই আছে। মই চাহ বনোৱাত কৈছো ময়ে বনাও, বাকী নাই মই পাৰো নহয়। এতিয়া খানাটো বনাই আছে আৰু কি কৰে। আজি মোৰ ভাল লাগিছে যে মোৰ কেমেৰাত বেলেগে কৈ আছে, আজি মই মনে মনে থাকিম। এই মানে ব্লগ বনাই, নিজৰ মোবাইলত নিজে ব্লগ বনাই। আজি মানে মোৰ আজিকালি এইবিলাক বেলেগ এলাহ লাগে। মই মাথা চাথা গৰম হৈ যায়। মোৰ মানে এনেকুৱা হৈ গৈছে বনাবলৈ এলাহ লাগে। নহয়, মোৰ মানে এনেকুৱা হৈ গৈছে মানুহজনী, মোৰ মানে কি ক'ম, মানে মোৰ আমনি লাগিছে চব ফালৰ পৰা। মই আজিকালি চবতে ইমান এক্টিভো হৈ নাথাকো। মানে এক্টিভ যদিও থাকো মানে মোৰ মন নাযায়। মই মানে ক'ৰবাত বেলেগ এখন দুনিয়াতে থাকো, এনেকুৱা হৈ গৈছে যে মোৰ কিবা মানে এনেকুৱা হৈছে চাগে, অকলে অকলে থাকি মাইণ্ডটো কোনফালে গুচি গৈছে। বনাই মিছা কথা কৈছে, মই দেখা পাওঁ মাজে মাজে ব্লগবোৰ এৰে নহয়। মই কি ক'ম, আজি এই ক্ৰেডিটটো মানে মই লৈ আছো। মই মানে মই কি ক'ম, মানে মোৰ দুৰ্ভাগ্য ইমান। মানে এই চালেও হ'ব নেচালেও হ'ব, মোৰ একো ফাৰাক নপৰে। বেলেগে পইচা খৰচ কৰিছে, বেলেগে ডাইৰেকশ্যন কৰিছে, মোৰ কি হৈ যাব অভিনয় মানে আছো আৰু হ'ব দে। ইমান চাইছেনে, এইটোত ওলাই কিনে ইমান মানে লেবেল দিছে। এইবিলাক পইচা দিছে, একো খৰচ কৰা নাই। কিমান কি ক'ম জ্যোতিস্মিতা, ৱৰ্ডটো ৰবা। মোৰ মনত পৰা নাই। মনত পৰিলে পিছত ক'ব লাগিব। এতিয়া মই সেইটো কি ক'ম বুলি ভাবিব নাই। আজি মই মোবাইলটো বেলেগ কাৰোবাৰ হাততে দিলো হৈছে আৰু আজি বকিয়ে থাকিব। আজি মোতকৈ যে বেছি বকা মানুহ আছে পৃথিৱীত। মই যি ব্লগ বনাও নহয়, আপোনালোকে চালে পগলা হৈ যাব। আজি মই জ্যোতিস্মিতাৰ মোবাইলত ব্লগ বনাই আছো। এতিয়া খানাটো বনাই আছে।